পৃথিৱীত যে জীয়াই থাকিব লাগে মানুহ কিছুমান জীয়াই আছে আৰু সঁচাকৈ মই তেনেকেই আছোঁ। কাৰণ যিহেতুকে সৰুৰ পৰা পুহি থকা সপোন এটা যদি পূৰণ নহ'ল, এটা হবি যদি মোৰ যদি একোৱেই নহ'ল, সেইটো কাৰণে আৰু ভবা কথা যদি সিদ্ধিয়ে নহ'ল, এনেই জীয়াই আছোঁ আৰু ভাতকেইটা খাই জীয়াই আছোঁ। না ভালকৈ ষ্টাইল কৰিব মন যায়, না ভালকৈ খাবলৈ মন যায় বনাই কেনে, না বিন্দাছ ঘূৰি ফুৰিবলৈ মন যায়, না মুখত হাঁহি থাকিবলৈ মন যায়, না কি কৰিবলৈ মন যায়, একোৱে কৰিবলৈ মন নাযায়। নিজৰ নিজৰ চেহেৰাটো আইনাখনত চাবলৈও মন নাযায়, সঁচা কথা ক'বলৈ গ'লে। কাৰণ সপোনবোৰ দিঠক নহ'লেই। সৰুৰ পৰা যদি এটা সপোন দিঠক কৰিবলৈ হয়, ভগৱানে কৰি দিয়ে সেইখিনি বাট মুকলি কৰি দিয়ে ভগৱানে। সেই ভগৱানেই যদি মোক ৰাস্তাটো মুকলিয়ে কৰি নিদিয়ে, বন্ধ কোঠাত ৰাখি থৈ দিলে, তাতকৈ আৰু কি দুখ বেদনা লাগে আৰু। একগালমান মুঠতে কি ক'ম আৰু মানে মনৰ দুখ এখিনি লৈ কিনে বুকুতে সামৰি বহি আছোঁ আৰু ঠন মনকৈ এতিয়ালৈকে বুলি ক'ব লাগিব। ঘৰৰ ভিতৰতে জীয়াই থাকিব লাগে কাৰণে আছোঁ আৰু ভাত চাত খাই জীয়াই থাকিব লাগে যে আছোঁ আৰু সেইটো কাৰণে, বেলেগ একো নাই আৰু। একো কৰিবলৈ মন নাযায়, ষ্টাইল কৰিবলৈ মন নাযায়। মানুহে কয় ভিডিঅ' বনালে অলপ ষ্টাইল কৰিবলৈ, মোৰ কথাখিনি কৈ দিছোঁ আৰু একো এটা সপোনে দিঠক নহ'ল কাৰণে মই এনেকৈ থাকোঁ জধলি মধলিকৈ। যেতিয়া সপোন দিঠক হ'ব, যদি ভগৱানে ওপৰলৈ টাইম আছে কৰি দিয়ে যদি, তেতিয়াহ'লে মই ধুনীয়াকৈ ষ্টাইল কৰিম, ধুনীয়াকৈ থাকিম, তেতিয়া মই মানুহ হৈ থাকিম। এতিয়া কিবা জগকৰ হৈ আছোঁ।